So আমি ভেক্টৰেৰী ট্ৰিগোনোমেট্ৰিলৈ আহিলোঁ ট্ৰিগোনোমেট্ৰি ক্লাছ 10ত আমি যেকেইটা এংগল পাইছিলোঁ সেইকেইটা এংগল বাদ দিও আমাক এক্সট্ৰা কেইটামান লাগিব মই এই টেবুলটো দেখাই দিছোঁ 0 30 তাৰপিছত 37 টো লাগিব 45 আমি জানো 53 লাগিব 60 আমি জানো 90 আমি জানো 120 লাগিব 180 লাগিব ওকে সো এইখিনি আমি ফিল আপ কৰিব লাগিব তাৰে 120 টো ওলাবৰ কাৰণে মই দেখাই দিছোঁ ASTC ৰুল ইউজ কৰি এটো 180 - 60 কৰিব পাৰো নহলে 90 + 30 কৰিব পাৰো হয়নে আৰু 53 টো আমি কি কৰিব পাৰো 90 - 37 কৰিব পাৰো 37 কিটা মই দি দিলো তাৰ পৰা আমি 53 কিটা ওলাব পাৰো হয় সো এইকিটা ফিল আপ কৰিবি আৰু 180 টো মই দিয়ে দিলো হলে কিমান কিমান আহিছে মোক কোৱাচোন এটো sin 120 কিমান আহিছে sin 120 কিমান আহিছে sin 120 কিমান আহিছে ডাঙৰকে ক √3/2 হয়নে sin 120 কিমান আহিছে ASTC ৰুলটো মই অকণমান কৈ দিম বাৰু সো এইখিনি আমি ASTC ৰুল ইউজ কৰি ফিল আপ কৰিব লাগিব টেবুলখন হয় বাৰু ASTC ৰুলটো লৈ যাওঁ মই অকণমান এইখিনি ফিল আপ কৰিব লাগিব আৰু মনত ৰাখিব লাগিব হা বৰ এক্সট্ৰা লাগিব এইখিনি ASTC ৰুলটো কেনেকুৱা যে এনেকৈ আমি চাৰিটা কোৱাড্ৰেন্ট পাওঁ নহয় এটো ফাৰ্স্ট কোৱাড্ৰেন্ট কয় এটো ফাৰ্স্ট কোৱাড্ৰেন্ট এটো সেকেন্ড এটো থাৰ্ড এটো ফোৰ্থ কোৱাড্ৰেন্ট কয় হয়নে হয়নে নহয় ওকে সো ইয়াৰে আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত কি হ'ব অল পজিটিভ সেকেন্ড কোৱাড্ৰেন্টত কি হ'ব সাইন পজিটিভ আৰু থাৰ্ডত tan পজিটিভ আৰু ফোৰ্থত cos পজিটিভ সো এই ইয়াৰ পৰা ASTC আমি লওঁ আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন হয়নে আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন বাকি বেলেগ ষ্টেটৰ মানুহে বেলেগ কিবা উলিয়াই আমি এটোৱে কওঁ আৰু আসাম ষ্টেট ট্ৰান্সপোৰ্ট কৰ্পোৰেচন হয় ASTC গাড়ীবিলাক দেখিছেনে নাই ASTC বুলি কওঁ আমি সো ইয়াৰ পৰা এনেকৈ আৰম্ভ হয় এতিয়া কেনেকৈ উলিয়াওঁ এংগলবিলাক এনেকুৱা যদি বোলে sin n * π/2 প্লাছ মাইনাছ থিটা এনেকুৱা হ'ল হলনে এংগলটো এনেকুৱা হ'ল বোলে তাৰ মানে সাপোজ এংগলটো যদি এটা এক্সাম্পল মই দেখাই দিছোঁ সাপোজ sin of 180 - থিটা বা প্লাছ থিটা কলো মই এটো আমি কেনেকৈ লিখিব পাৰিম sin of 2 * π/2 নহয় নে 2 * π/2 নহয় নে 182 π/2 মানে কিমান 90 সো 2 * 90 হয় 180 2 * π/2 প্লাছ থিটা আমি এনেকৈ লিখিব পাৰো হয় সো যিকোনো এটা এংগল আমি সদায় এনেকৈ লিখিব পাৰিম এতিয়া 180 ইয়াৰ পৰা এংগলটো আমি সদায় ইয়াৰ পৰা আৰম্ভ কৰোঁ 180 বুলি ক'লে আমি এখিনি পালোহি হয়নে প্লাছ থিটা মানে আমি ক'ব লাগিব এইটো কোৱাড্ৰেন্টত প্লাছ সামথিং এংগল এই থিটাটো সদায় লেছ দেন 90 হৈ থাকিব থিটাটো সদায় লেছ দেন 90 সো প্লাছ থিটা মানে আলটিমেটলি আৰু অকণমান আমি আহি গ'লো মানে এইখিনিত এইটো কোৱাড্ৰেন্টত পৰিল থাৰ্ড কোৱাড্ৰেন্টত পৰিল হয় থাৰ্ড কোৱাড্ৰেন্টত অনলি 10 হে পজিটিভ বাকিবিলাক নেগেটিভ হ'ব হয় না এই ASTC মিনিং কি অনলি 10 হে পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত হয় বাকিবিলাক নেগেটিভ হ'ব আমি যেটা সাইন লৈছো গতিকে কি হ'ব এটো মাইনাস আহিব মাইনাস ঠিক আছে তাৰ পিছত আমি এই n টো যদি ইভেন নাম্বাৰ হয় ইভেন বুজি পাইছে না যুগ্ম ইভেন নাম্বাৰ হয় তেতিয়া হলে sin টো sin এই থাকিব cos টো cos এই থাকিব tan টো tan এই থাকিব চেঞ্জ নহয় হলনে ওকে সো এততে sin টো sin এই থাকিব sin আৰু কি হ'ব থিটা এনেকুৱাকৈ আমি উলিয়াও হল সো এইটো ফৰ্মত যদি এংগলটো থাকে তেতিয়া হলে আমি কি লিখিব পাৰো n পজিটিভ n হলে কি হ'ব পজিটিভ n হলে কি হ'ব
sin sin A থাকিব sin sin A থাকিব sin goes to sin তাৰ পিছত cos goes to cos তাৰ পিছত tan goes to tan যদি সরি n পজিটিভ নহয় মই কি কৈছো ইভেন উল্টা কৈ আছো n ইভেন যদি n to ইভেন হয় পজিটিভ নহয় n to যদি ইভেন হয় ইভেন হলে sin to sin A হ'ব cos to cos A হ'ব tan to tan A হ'ব হয়না আৰু যদি n odd হয় n odd হলে কি হ'ব sin cos হ'ব cos sin হ'ব আৰু tan কি হ'ব cot হ'ব হয়না এটা এক্সটেনশনটো তেনেকুৱা নহয় জানো ওকে সো sin হ'ব cos হ'ব tan হ'ব হেতু ডিটারমাইন কৰিব এই n টোৱে n টো যদি ইভেন হয় তেতিয়াহলে চেঞ্জ নহয় এটো যদি sin আছে sin A আহিব তেনে এটো sin আছে sin A থাকিল হয়নে আৰু n টো যদি বলে অড হয় তেতিয়াহলে sin টো cos হ'ব cos টো sin হ'ব tan টো cot হ'ব ঠিক আছে নে ঠিক আছে মই পাহৰিছো কিন্তু তহতে ক'ব লাগিব ঠিক আছে না নাই ওকে তাৰ পিছত whether positive or negative হেতু ডিটারমাইন হ'ব কোনটো কোয়াড্ৰেন্টত পৰিছে তাৰ ওপৰত কোনটো কোয়াড্ৰেন্টত পৰিছে তাৰ ওপৰত ডিটারমাইন হ'ব whether positive or negative এতিয়া এটো আমি এটো কোনটো কোয়াড্ৰেন্টত পৰিল থাৰ্ড কোয়াড্ৰেন্টত পৰিল হয়নে থাৰ্ড কোয়াড্ৰেন্টত tan টো হে পজিটিভ গতিকে sin টো নেগেটিভ হ'ব এটো চাব লাগিব আমি এটো sin টো নেগেটিভ হ'ব এতিয়া বলে এটো কোয়াড্ৰেন্টত পৰিল এটো কোয়াড্ৰেন্টত পৰিলে কি হ'ব ই হয় 90 প্লাস থিটা ল'ব লাগিব এখিনি পৰা এখিনলে 90 প্লাস থিটা কলে এটোত পৰিল নহয় 180 মাইনাস থিটা ল'ব লাগিব 180 পৰা কিবা এটা এংগল মাইনাস কৰিলে এটো কোয়াড্ৰেন্টত পৰিব হয়নে বুজি পাইছ না তেতিয়াহলে এটোত অনলি sin পজিটিভ বাকি cos tan বিলাক নেগেটিভ হ'ব বুজি পাইছ না নেক্সট এটো কোয়াড্ৰেন্টত পৰিবলৈ কি কৰিব লাগিব 90 মাইনাস থিটা হ'ব লাগিব হয়নে ফার্স্ট কোয়াড্রেন্ট পড়িবলে 90 আহিলো মাইনাস থিটা নহলে কি কৰিব লাগিব 360 প্লাস থিটা হ'ব লাগিব হয় ওকে সো তেনেকুৱা আৰু এটো কোয়াড্রেন্টত পড়িবলে কি কৰিব লাগিব এনেকে 270 প্লাস থিটা নহলে 360 মাইনাস থিটা তেনেকুৱা হ'ব লাগিব হয় সো কোনটো কোয়াড্রেন্টত পৰিছে তাৰ ওপৰত ডিপেন্ড কৰিব এটো পজিটিভ হ'ব নে নেগেটিভ হ'ব আৰু sin টো cos হ'ব নে tan হ'ব কি হ'ব এখিনি ডিটারমাইন হ'ব এই n টোৰ দ্বাৰা আমি এনেকে লিখিব লাগিব যদি বলে 270 প্লাস থিটা বুলি কৈছে 270 প্লাস থিটা এটো আমি কেনেকৈ লিখিব পাৰিম 270 টো কেনেকৈ লিখিব পাৰিম 3 into pi by 2 নহয় নে 3 into pi by 2 নহয় নে 3 into pi by 2 plus theta সো তেন্তে n টো কি হল ইভেন হল নে অড হল অড হল সো অড হলে কি হ'ব sin টো cos হ'ব cos টো sin হ'ব তেনেকুৱা হল আৰু কোনটো কোয়াড্ৰেন্টত পৰিব 270 তিনটা পাই বাই 2 তিনটা 90 ডিগ্ৰী আহিলো প্লাস থিটা মানে এটো ফোর্থ কোয়াড্রেন্টত পৰিব সো ইয়াত কি হ'ব অনলি cos এ পজিটিভ হ'ব বাকি কিটা নেগেটিভ হ'ব এটো এসটিসি রুল নহয় জানো হয় ওকে আৰু ডিটেইলছত ক'বলৈ না যাও এখিনি হল এসটিসি রুল হয় এটা এখিনি রুল ইউজ কৰি তহতে হে টেবুলখন ফিল আপ কৰিবি ফিল আপ কৰি এখন মনত ৰাখিব লাগিব টেবুলখন ফিল আপ কৰিবি দেই কিবা কৰি তাৰ পিছত আহিলে আমি ফৰ্মুলা যাও ফৰ্মুলা ট্ৰিগোনোমেট্ৰিৰ ফৰ্মুলালৈ যাও হা এবিলাক কথা ম্যাথছৰ সৰে আৰু ভালকে বুজাব পাৰিব মই নোৱাৰিম দেই মই ম্যাথছৰ মানুহ নহয় আচ্ছা ইয়াৰে মই আৰু দুটামান কথা কৈ লওঁ মনত ৰাখিব লগা কথা এনেকুৱা sin n into pi is equal to always 0 for n is equal to 0 1 2 3 4 integer n to যেতিয়ালৈকে integer হৈ থাকিব integer বুজি পাও না integer মানে কি অসমীয়াত কি কয় integer অসমীয়াত কি কয় অখণ্ড সংখ্যা হয় না n to যেতিয়ালৈকে integer হৈ থাকিব তেতিয়ালৈকে sin n pi is equal to 0 হ'ব বুজি পাইছ না তাৰ মানে sin pi 0 sin 2 pi 0 sin 3 pi 0 sin 4 pi 0 বুজি পাইছো এই গোটেইখিনিৰ কাৰণে sin to 0 ওকে কিন্তু এটো ফ্র্যাকশন হলে নহব sin half pi 1/3 pi তেতিয়া হলে নহব হা n to কি হ'ব লাগিব ইন্টিজাৰ হ'ব লাগিব cos n pi কি আহিব বাৰু cos n pi কি আহিব কোনোবাই ক'ব পাৰিবনে 1 cos n pi আমি এনেকুৱাকে লিখো
minus 1 to the power n এনেকে লিখো এতিয়া n to বলে 1 হল এতিয়া হলে কি হইব cos pi ভ্যালু কিমান হ'ব minus 1 to the power 1 minus 1 cos pi মানে cos 180 ডিগ্ৰী ভ্যালু minus 1 বুজি পালো না n to বলে 2 হল cos 2 pi হলে cos 360 ডিগ্ৰী হ'ব হয়নে so cos 360 ডিগ্ৰী ভ্যালু কিমান আহিব minus 1 to the power 2 n to 2 হল নহয় কিমান হ'ব 1 আহিব cos 360 ডিগ্ৰী 1 আমি এনেকেও মনত ৰাখিব পাৰো নহলে এনেকেও মনত ৰাখিব পাৰো এটো এটা নহলে আমি এনেকে মনত ৰাখিব পাৰো cos n pi +1 আৰু -1 দুটা n ইভেন হলে +1 আৰু n অড হলে -1 এনেকেও মনত ৰাখিব পাৰো এই দুইটা মনত ৰাখি এনেকে মনত ৰাখিলেও হল মনত ৰব এই দুটা ওকে এতিয়া আমি ফৰ্মুলালৈ যাও ফৰ্মুলাৰ ভিতৰত আমি কি জানো sin square theta plus cos square theta is equal to 1 এটো আমি সবে জানো না নজনা আছে নেকি কোনোবা আকৌ ইয়াৰ পৰা আমি কি পাও কেতিয়াবা আমাক লাগে যদি আমি বলে sin theta আমি cos theta জানো তাৰ পৰা sin theta ওলাব লাগে তেতিয়া আমি কি পাম sin theta is equal to √1 minus cos square theta আকৌ বলে আমি sin theta জানো cos theta ওলাব লাগে তেতিয়া আমি কি কৰিম cos theta is equal to 1 minus sin square theta এইগিটা আমি ইউজ কৰো কেতিয়াবা প্ৰয়োজন হয় sin theta আমি জানো cos theta ওলাব লাগে হল বা cos theta জানো sin theta ওলাব লাগে এইবিলাক আমি ইউজ কৰিম তাৰ পিছত আৰু কি 2 নম্বৰ ফৰ্মুলা আমি কি জানো 1 plus tan square theta is equal to কি আছিল sec square theta হয় না নহয় তাৰ পিছত 3 নম্বৰ কি আছিল 1 plus cot square theta is equal to কি আছিল anybody cosec square theta এইগিটা আমি জানো তাৰ পিছত আহিলে এনেকুৱা আছিল 4 নম্বৰ sin a plus b এটো কি আছিল ফৰ্মুলা কিন্তু সববিলাক মোৰো মনত নাই তাতে কিতাপ চাই ফৰ্মুলা লিখি ল'ব লাগিব sin a cos b plus cos a sin b 5 নম্বৰ sin বলে মাইনাস তেতিয়া a minus b তেতিয়া কি হ'ব ইয়াত মাইনাস আহিব হয় না ইয়াত মাইনাস আহিব হয় গতিকে ইয়াত যদি আমি মাইনাস কৰি দিও ইয়াতো মাইনাস হ'ব ইয়াত প্লাস হলে ইয়াত প্লাস ইয়াত মাইনাস হলে ইয়াত মাইনাস ঠিক আছে গতিকে প্লাস মাইনাস কৰি দিলো হ'ব না 5 নম্বৰ cos a plus b কি আছিল cos a cos b minus নে plus minus sure মোৰ কিন্তু মনত নাই minus sin a sin b ঠিক আছে এটা ইয়াত যদি মাইনাস হয় তেতিয়া এটো প্লাস হৈ যাব হয় গতিকে আমি এনেকে দিম মাইনাস প্লাস ইয়াত প্লাস হলে ইয়াত মাইনাস হলে ইয়াত প্লাস আছে এইগিটা লাগিব তাৰ পিছত আৰু কি লাগিব এইবিলাক লাগিব এইবিলাক মাল্টিপল এংগল সাব মাল্টিপল এংগল এইবিলাক লাগিব কি আছিল sin 2 theta is equal to 2 sin theta cos theta তাৰ পিছত cos 2 theta is equal to cos square theta minus sin square theta হল এইগিটাকে আমি অন্য ধৰণৰ লিখিব পাৰো 2 cos square theta minus 1 or 1 minus 2 sin square theta আমি এনেকেও লিখিব পাৰো হৈছে তাৰ পিছত 8 নম্বৰ এইগিটা মই মছি দিলো
8 নম্বৰত আহিলে সাব মাল্টিপল এংগল যেটা আছে যেনে এইটো ফৰ্মুলা যদি আমি ইয়াত 2 থিটা হোৱাৰ কাৰণে ইয়াত থিটা থিটা হৈছে হয় গতিকে ইয়াত যদি আমি থিটা লওঁ ইয়াত কিমান আহিব থিটা/2 আহিব হয় এইটো এংগুলৰ আধা আধা হৈছে না এইটো ওকে গতিকে sin যদি থিটা লওঁ অলপ আগতে মই যি ফৰ্মুলা দিছিলে কিটা sin যদি থিটা লওঁ 2 sin θ/2 cos θ/2 আকৌ cos যদি আমি থিটা লওঁ কি হ'ব cos square θ/2 minus sin square θ/2 is equal to 2 cos square θ/2 minus 1 is equal to 1 minus 2 sin square θ/2 এইকেইটাও আমাক লাগিব ইউজ হ'লেই নহয় অলৰেডি দেখিলিয়ে নহয় এইকেইটা তেনেকুৱা লাষ্ট এটা ক্লাছ মই সেই হিটু ৰুমত কৰিছিলোঁ এই ল'ৰাকেইটা আছিলে কেইটামান তই আছিলি নে ই আছিলে সেইটো ক্লাছ ৰেকৰ্ড কৰা নহ'ল ভেক্টৰৰ যে এছাইনমেণ্টটো দিছিলোঁ সেই এছাইনমেণ্টৰ কেইটামান কুৱেশ্যন মই ছল্ভ কৰি দিছিলোঁ এইহঁতৰ পৰা লৈ ল'বি ইয়াৰ পৰা লৈ ল'বি বিশাল আৰু ইহঁত কোনোবা আছিলে কোন আছিলে মোৰ মনত নাই সিহঁত অহা নাই বিৰাজত অহা নাই কোনে মানে যোনে পোৱা নাই কাৰণ ৰেকৰ্ড কৰা নাই সেইটো মই এইটো ইউটিউবত দিয়া নাই জাষ্ট কেইটামান কুৱেশ্যন মই ছল্ভ কৰি দিছিলোঁ এক্সাৰচাইজৰ আৰু একো নাই বিশেষ নতুন একো শিকোৱা নাই সেইকেইটা লাগিলে লৈ ল'বি সিহঁতৰ পৰা চ' এইখিনি হ'ল ট্ৰিগন'মেট্ৰিৰ কথা ট্ৰিগন'মেট্ৰি হয়তো আৰু কেতিয়াবা আৰু 2-এটা ফৰ্মুলা লাগিব পাৰে যেনে আমি tan a + b ফৰ্মুলা লিখা নাই সেইটো লাগিব পাৰে কি আছিলে tan a + b 2 কিবা আছিল নহয় 2 tan a divided by 1 minus 1 plus নেকি 1 plus tan square theta নেকি tan a tan b সেইটো ফৰ্মুলাও লিখি ৰাখিবি কেতিয়াবা প্ৰয়োজন হ'ব পাৰে মোৰ মনত নাথাকে সব ফৰ্মুলা এইবিলাক মানে যিবিলাক ইউজ হয় ফ্ৰিকুৱেণ্টলি সেইকেইটাহে মনত থাকে বাকীবিলাক মেথছৰ ফৰ্মুলা মনত নাথাকে মানে টেনটো ক'ৰবাত কেতিয়াবা ইউজ হয় সদায় নহয় এইকেইটা ইউজ হয় গতিকে এইকেইটা মনত আছে আৰু কি লাগিব পাৰে ট্ৰিগন'মেট্ৰিৰ আৰু কি লাগিব পাৰে ট্ৰিগন'মেট্ৰিৰ আৰু কেইটামান ইম্পৰ্টেণ্ট কনচেপ্ট আমাক লাগে যেনে sin থিটাৰ যিটো ভেলু এইটো কিমানৰ পৰা কিমানলৈ ভেৰি কৰে থিটা ইকুৱেলটো আমি 0ৰ পৰা বঢ়াই গৈ আছোঁ চ' sin থিটাৰ ভেলুটো কিমানৰ পৰা কিমানলৈ কৰে ভেৰি কিমানৰ পৰা কিমানলৈ জানোনে নাজানো sin থিটাৰ গ্ৰাফটো জানো নেকি গ্ৰাফ পাইছ নেকি sin থিটাৰ গ্ৰাফ পোৱা নাই সেইখিনি আমাক লাগিব পিছলৈ লাগিব তহঁতে যেতিয়া গ্ৰাফবিলাক পাবি তেতিয়া গম পাবি মই কম বাৰু অকণমান sin থিটাৰ গ্ৰাফটো মই অকণমান দি দিছোঁ ইয়াতে আমি যদি এনেকুৱা গ্ৰাফ এটা প্লট কৰোঁ এইফালে আমি থিটা প্লট কৰিলোঁ এইফালে আমি sin থিটা প্লট কৰিলোঁ হ'লে থিটা আজিকালি 0 1 2 3 এনেকৈ বঢ়াই গৈ আছোঁ আৰু এইফালে sin থিটাৰ ভেলু গৈছে গ্ৰাফটো কেনেকুৱা আহে জানোনে এনেকুৱা হ'লে আমাৰ কি হয় এইটো এনেকৈ মেক্সিমাম ভেলু হ'ল নিগেটিভত এইটো মেক্সিমাম ভেলু হ'ল 0ৰ পৰা sin থিটাৰ ভেলু 0ৰ পৰা গৈ মেক্সিমাম হ'ল হয়নে মেক্সিমাম হোৱাৰ পিছত কি হৈছে আকৌ কমিছেনে নাই কমি আকৌ 0 হৈ গ'ল sin থিটাৰ ভেলু হয় এইটো 0 এক্সিছ নহয় জানো এইটো 0 এক্সিছ অ'কে চ' আকৌ কমিল তাৰপিছত এবাৰ sin থিটাৰ ভেলু কি হ'ল নিগেটিভ হৈ আকৌ মেক্সিমাম নিগেটিভ হ'ল এইখিনিত মেক্সিমাম হ'ল নিগেটিভ তাৰপিছত আকৌ কমিলে নিগেটিভটো কমি আকৌ 0 হ'ল তাৰপিছত এইখিনি যিটো আহিব এইটো আকৌ একেটা গ্ৰাফে ৰিপিট হ'ব হ'ল চ' এই যিটো ভেলু এইটো হ'ল কিমান 2 পাই এইটো 2 পাই
2 পাই এংগল 360 ডিগ্ৰী আমাৰ যে আমাৰ এই কোৱাড্ৰেন্ট কিটা আমি পাইছিলো পুৰা এক পাক ঘূৰাৰ লগে লগে আমি কি পালো এক্সেট ভ্যালু পালো sin থিটাৰ আকৌ যেতিয়া আৰম্ভ হ'ব তেতিয়া আকৌ একে ভ্যালুখিনি পাম মানে একেটা সেটে আমি পাম আকৌ ৰিপিট হ'ব ভ্যালুখিনি হয় সো এনেকৈ ৰিপিটিং হয় sin থিটাৰ গ্ৰাফটো হয় এইখিনি 2 পাই লৈকে যেটো সেট ভ্যালু পালো আকৌ একেটা সেটে ভ্যালু আমি পাম তাৰ মানে sin 0 ত আমি 0 পালো sin 2 পাই তো আমি একেটা ভ্যালুৱে পালো হয় না একেটাই নহয় না 0 আছিল ইয়াতো 0 হ'ল হয় তেনেকৈ আমি গৈ থাকিব সো এটো হ'ব কিমান পাই এটো হ'ব কিমান π/2 এটো হ'ব কিমান 3π/2 হল এটা এই ভ্যালুটো কিমান এই ভ্যালুটো হল +1 আৰু এই ভ্যালুটো কিমান এই ভ্যালুটো হল -1 হয় sin থিটাৰ ভ্যালু +1 ৰ পৰা -1 লৈকে ভেৰি কৰে তাতকে ওপৰটো না যায় তাতকে তলটো না যায় এটো গ্ৰাফ খুবই ইম্পৰ্টেন্ট আমি যেতিয়া অসিলেশন পঢ়িম ওয়েভ পঢ়িম ফিজিক্সত এই খুবই ইউজ হৈ থাকিব এনেকুৱা ইকুৱেচনে আমি পাম sin থিটা cos থিটা ইকুৱেচনে পাম 2 পাই পিছত আকৌ একেখিনি ভ্যালু ৰিপিট হ'ব হা ৰিপিট হৈ গৈ থাকিব ৰিপিটিং হয় এটো সো আমি কি গম পালো sin থিটাৰ ভ্যালু +1 ৰ পৰা -1 লৈ যাব কাৰণ ম্যাক্সিমাম কিমান এংগল হয় 2 পাই sin 2 পাই ভ্যালু আকৌ 0 হয় sin 90 ডিগ্ৰী ভ্যালু 1 হয় sin 270 ডিগ্ৰী ভ্যালু -1 হয় sin 270 -1 আহিব সনেকে মানে +1 ৰ পৰা 0 হৈ পলে -1 হ'ব ম্যাক্সিমাম মানে কি ম্যাক্সিমাম ভ্যালু লিমিট টু +1 ৰ পৰা -1 হবে ইয়াৰ মাজতে ঘূৰি থাকিব এনেকৈ থ্ৰো 0 +1 কমি আহি থাকিলে ম্যাক্সিমামটো ধৰিলো মই +1 ৰ পৰা কমি আহি থাকিব 0 হ'ল নেগেটিভ হ'ব -1 হ'ল আকৌ কমি আহি থাকিব তেনেকৈ হয় এটো খুবই ইম্পৰ্টেন্ট আমাক লাগিব sin থিটাৰ গ্ৰাফটো এনেকুৱা হয় ওয়েভৰ গ্ৰাফটো তহঁতে আগত পাইছ না ওয়েভ এটাৰ গ্ৰাফ যেনেকৈ যে এটো গ্ৰাফে আমি পাওঁ এতিয়া cos থিটাৰ গ্ৰাফটো কেনেকুৱা বাৰু কোনোবাই ক'ব পাৰিব না sin cos লাগে আমাৰ টেনটো নালাগে cos থিটাৰ গ্ৰাফো একেই হ'ব খালি কি হ'ব cos থিটাৰ আৰম্ভ হ'ব ইয়াৰ পৰা সো এফালে আমি থিটা প্লট কৰিছো এফালে আৰু এফালে আমি cos থিটা প্লট কৰিছো কাৰণ sin 0 = 0 থিটা = 0 হতে sin থিটা তো 0 এ আছিল কিন্তু থিটা = 0 হতে cos থিটা ভ্যালু কিমান cos 0 ভ্যালু কিমান 1 cos থিটাৰ ভ্যালু ম্যাক্সিমাম হৈ আছিল এটো 1 +1 আৰু যেনেকে cos থিটাৰ ভ্যালু কি হ'ব +1 ৰ পৰা -1 লৈ ভেৰি কৰিব খালি হে ষ্টাৰ্টিংত অকনমান বেলেগ কিয় বেলেগ কাৰণ cos 0 = 1 হয় গৰিকে হি +1 ৰ পৰা আৰম্ভ বাকি গ্ৰাফটো একেই আৰু ইয়াতো একেটাই 2 পাই এংগুলৰ পিছত আমি আকৌ কি পাম ৰিপিট হ'ব গ্ৰাফটো 2 পাই এংগুল কোনখিনিত হ'ব বাৰু 2 পাই এংগুল কোনখিনিত হ'ব এখিনিত এখিনিত 2 পাই এখিনিত যদি 2 পাই এখিনিত কিমান পাই এখিনিত পাই হলে এখিনিত কিমান π/2 এখিনিত কিমান 3π/2 হয়নে নহয় ধৰ নিজে চাচোন cos 0 1 cos 90 0 cos 90 0 গৰি গ্ৰাফটো আহি 0 এক্সিস চুচি আকৌ হয় তাৰ পিছত cos 180 পাই মানে 180 cos 180 -1 আকৌ cos 370 0 আকৌ cos 2 পাই মানে 360 ডিগ্ৰী +1 সো cos থিটাৰ ভ্যালু +1 ৰ পৰা -1 লৈ ভেৰি কৰিব হয় খালি হেইটো অকনমান বেলেগ সো এটো ইম্পৰ্টেন্ট আমাক লাগিব ঠিক আছে কেটা বাজিল 12টা হ'ব গৰম লাগিছে আজি ট্ৰিগোনোমেট্ৰি এখিনিকে দেখালো নেক্সট ক্লাছত আমি ট্ৰিগোনোমেট্ৰি হ'ব আৰু নালাগে নেক্সট ক্লাছত আমি কোঅৰ্ডিনেট জিওমেট্ৰি অকনমান চাম কোঅৰ্ডিনেট জিওমেট্ৰি মানে মেইনলি গ্ৰাফ বিলাক কোনটো কি গ্ৰাফ হয় এখিনি চাম আমি ষ্ট্ৰেইট লাইনৰ গ্ৰাফ পেৰাবোলা গ্ৰাফ বিলাক লাগিব আমাক তাৰ পিছত আমি ক্যালকুলাছত যাম মেথছ পঢ়িব লাগিব ঠিক আছে